চিল্কি চাইনি ইহঁতৰ কাৰণে এখন ঘৰ লাগে। ইহঁতৰ জীৱনটো বৰ বেদনাদায়ক। ইহঁতৰ জন্ম হোৱা 18 দিন হওঁতে তেহেঁতৰ মাকক ডাম্পাৰে খুন্দিয়াই মাৰিলে আৰু সিহঁতি ৰাস্তাতে জন্ম হৈছিলে, ৰাস্তাতে থাকে, লাকুৱাৰ ONGC কলনী গেটৰ বাহিৰত। আৰু ইহঁতৰ 5টা পোৱালিৰ ভিতৰত এটা এক্সিডেণ্টত ঢুকাই গ'ল, 4টা আছিলে, 4টাৰ এহেঁত দুজনী অৱস্থা চবতকৈ বেয়া হৈ গ'ল। ৰিকেটছ হৈছিলে, তাৰপিছত ওকণি, পেলু, ব্লাড নাই, এনেকৈ কৰি বহুতখিনি অসুখ হৈছিলে। তাহাঁতৰ পিছত ইহঁতক ট্ৰিটমেণ্ট কৰি 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 এতিয়া ভাল হ'ল। ইহঁতক এতিয়া তেওঁলোকে আকৌ লৈ গৈ সেই গেটৰ বাহিৰতে মেলি দিয়াৰ কথা ভাবিছে। আৰু সেইটো ৰাস্তাততো সিহঁতৰ কাৰণে মুঠেই নিৰাপদ নহয়। আৰু এতিয়াতো বহুত ঠাণ্ডা আৰু ইহঁতি ৰাস্তাত ছাৰ্ভাইভ কৰিব নোৱাৰে। সিহঁতৰ এতিয়া জীৱনটো মানে এটা চিজিলত চলি আছে। সময়মতে খায়, সময়মতে দৰৱ খায়, সময়মতে শুৱে, এনেকৈ সময়মতে প্ৰস্ৰাৱ পায়খানা কৰে। গোটেইখিনি তাহাঁতক মই ট্ৰেইন কৰি দিলোঁ। এতিয়া সিহঁতি কোনো পধ্যে ৰাস্তাত থাকিব নোৱাৰে, তাতে ফিমেল পাপি। সেইকাৰণে তেহেঁতৰ আৰু পেথেটিক লাইফটো। মই ইহঁতৰ বন্ধ্যাকৰণৰ দায়িত্ব নিজাববীয়াকৈ লৈছোঁ। কোনোৱে এখন ঘৰ দিয়ক ইহঁতক। আৰু যদি কোনোবাই ইহঁতক ফষ্টাৰ কৰে, সেয়াও আমি বহু সংখ্যক মানুহ লগ লাগি ফষ্টাৰৰ ফিজো দিম। ইহঁতক মুঠতে এটা নতুন জীৱন দিয়ক। ইহঁতক মই মাতৃত্বটো ইহঁতৰ পৰা কাঢ়ি ল'বলৈ গৈ আছোঁ। ইহঁতক মই বন্ধ্যাকৰণ কৰি দিম। চ' সেইকাৰণে সকলোকে আহ্বান জনাইছোঁ, ইহঁতক এখন ঘৰ দিয়ক, এডপ্ট কৰক আৰু ইহঁতক নতুন জীৱন এটা দিয়ক। ধন্যবাদ।